আচলতে মোৰ পত্নী বুলি কৈ থকাটো বৰ অপমানজনক কাৰণ অসমৰ মানুহে বৌদ্ধিক সমাজে মোতকৈ বহুত আগতে গীতাশ্ৰী তামুলীক চিনি পায় তেখেত নিজা ধৰণে অসমত চিনাকি থকা এগৰাকী মহিলা আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাক অকল গীতাশ্ৰী তামুলীৰ প্ৰতি অপমান নহয় এটো সমগ্ৰ মহিলা সমাজৰ প্ৰতি অপমান আছিল কাৰণে আমি চ্যালেঞ্জটো দিছিলো আৰু অসমৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজখনৰ প্ৰতি অপমান আছিল অসমৰ শিক্ষা জগতখনৰ প্ৰতি অপমান আছিল আৰু অসমৰ কলেজ শিক্ষকসকলৰ প্ৰতি অপমান আছিল সেইকাৰণে আমি এই প্ৰত্যাহ্বান জনাইছিলো যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক যদি আমি কেলেংকাৰী কৰি আমি যদি 2 নম্বৰী কৰি সঁচাকে যদি চাকৰিটো লৈছো তেতিয়াহলে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে আমাৰ মানে মোৰ চাকৰি নহয় গীতাশ্ৰী তামুলীৰ চাকৰিটো যাব লাগে মোৰ ওয়াইফৰ চাকৰিটো যাব লাগে আৰু যোৱাই নহয় মই ভাবিম যে যদি 2 নম্বৰী কৰি চাকৰিটো লৈছে তেতিয়াহলে গীতাশ্ৰী তামুলীও জেলত থাকিব লাগে আৰু যিসকলে চাকৰিটো দিছিলে তেখেতসকলৰ ওপৰতো ব্যৱস্থা তেতিয়া হ'ব লাগে যদিহে কেলেংকাৰী কৰি দিছিলে মই আপোনালোকক এতিয়া কওঁ যে চাকৰিটো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেইটো ধুঁৱলি কুঁৱলি কৰিব খুজিছে কৈছে যে ফেচবুকত কোনোবাই লিখিছে গতিকে নৈতিকতাৰ খাতিৰত আমি পদত্যাগ কৰিব লাগে মই আপোনালোকক জনাব খোজো যে যিটো চাকৰি গীতাশ্ৰী তামুলীয়ে পাইছিলে সেই চাকৰিটো ইন্টাৰভিউ বোৰ্ডত কোন আছিল নামকেইটা শুনিলেই আপোনালোকে গম পাব যে সেই চাকৰি 2 নম্বৰী কৰি দিব পৰা চাকৰি হয় নে নহয় সেই ইন্টাৰভিউ বোৰ্ডত আছিল 4 জন মানুহ এজন হল তাবুৰাম টাইট ডাঙৰীয়া তেখেত বি বৰুৱা কলেজৰ তেতিয়া জিবিৰ গভৰ্নিং বডিৰ প্ৰেসিডেন্ট আছিল আৰু তাবুৰাম টাইট ডাঙৰীয়াৰ বিষয়ে চাগে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ সমাজ জীৱনে যিবিলাক পণ্ডিত মানুহক জন্ম দিছে সৰ্বজন শ্ৰদ্ধেয় যিসকলক পণ্ডিতৰ জন্ম দিছে তাৰ ভিতৰত তাবুৰাম টাইট ডাঙৰীয়া এজন অন্যতম ব্যক্তি তাবুৰাম টাইট ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত আজিলৈকে আঙুলি টুৱাব পৰা অসমত কোনোবা মানুহ জন্ম হৈছে বুলি আমি নাভাবো তাবুৰাম টাইট ডাঙৰীয়া মিছিম নগজাগৰণৰ খনিকৰ বুলি কোৱা হয় তেখেতে মিছিং ফোক টেলছৰ ওপৰত কেনেকুৱা কাম কৰিছে আপোনালোকে সকলোৱে নিশ্চয় জানে তেখেত কটন কলেজৰ অধ্যাপক আছিল তেখেতে পাছ কৰি আহিছিল ইউনিভাৰ্চিটি অফ লণ্ডনৰ পৰা তেখেত এবিলাকৰ ডাইৰেক্টৰ আছিল এবিলাক মানে আপোনালোকে সকলোৱে জানে আনন্দৰাম বৰুৱা যেটো আমাৰ গৱেষণা প্ৰতিষ্ঠান তাৰ ডাইৰেক্টৰ আছিল হায়াৰ এডুকেশ্যনৰ তেখেত ডাইৰেক্টৰ আছিল আৰু হায়াৰ এডুকেশ্যনৰ বোধহয় আটাইতকৈ সন্মানীয় ডাইৰেক্টৰ বিলাকৰ ভিতৰত এজন আছিল যাৰ গাত কেতিয়াও কেলেংকাৰীৰ দাগ লগা নাছিল আৰু তেখেতে অসমীয়া মিছিং আৰু ইংৰাজী এই মাল্টি লেংগুৱেজ ডিকচনেৰী তৈয়াৰ কৰি অসমৰ সাহিত্য জগতলৈ বিশাল অৱদান আগবঢ়াই গৈছে দ্বিতীয়জন সদস্য আছিল বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া পণ্ডিত বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া খুব ইন্টাৰেষ্টিংলি সৰু পথাৰৰ মানুহ আৰু অসমৰ অৰিজিনেল থিংকাৰ বিলাকৰ ভিতৰত এজন বিশেশ্বৰ হাজৰিকা সৰু পথাৰৰ পৰা আহিছিল ঘৰ আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ঘৰৰ কাষতে তেখেতে অসমীয়া ভাষাৰ উৎপত্তিৰ ওপৰত অৰিজিনেল ডেভেলপমেন্ট অফ আছামিজ লেংগুৱেজ তাৰ ওপৰত তেখেতে অৰিজিনেল থিয়ৰি বুলিয়ে ক'ব পাৰি অৰিজিনেল বিশ্লেষণ এনালিসিস তেখেতে আগবঢ়াইছিল অসমীয়া ভাষা কিয় এটা ইন্ডিপেন্ডেন্ট ভাষা এই ভাষা আন কোনো ভাষাৰ পৰা উদ্ভৱ হোৱা নাই সেই অৰিজিনেলিটি আৰু তাৰ ডেভেলপমেন্টৰ ওপৰত অৰিজিনেল কাম কৰা এজন পণ্ডিত আছিল সৰ্বজন শ্ৰদ্ধেয় পণ্ডিত আছিল বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া
তেখেতৰ চৰ্যাপতৰ ওপৰত যি ইণ্টাৰপ্ৰিটেশ্যন আছিলে সেইটো অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে অৰিজিনেল ইণ্টাৰপ্ৰিটেশ্যন বা অৰিজিনেল থিংকিং আছিলে চৰ্যাপদৰ ওপৰত। বিশ্বেশ্বৰ হাজৰিকা অসমৰে এজন অত্যন্ত ডাঙৰ পণ্ডিত আৰু সৰু পথাৰৰ পৰা ওলাই অহা ইতিহাসৰ আটাইতকৈ ডাঙৰ পণ্ডিতজন। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো তেখেতে সম্পাদনা কৰিছিলে, এবিলাকৰ পৰা ওলাইছিল। বাণীকান্ত কাকতিৰ থেচিছখন, যিখনে প্ৰমাণ কৰিছিলে যে বাংলা ভাষা নহয়, বাংলা ভাষাৰ পৰা উদ্ভৱ হোৱা নাই, অসমীয়া ভাষাৰ পৰা উদ্ভৱ হৈছে। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ অসমীয়া অনুবাদ কৰিছিলে বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া। বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া অসমৰ আটাইতকৈ ডাঙৰ পণ্ডিতবিলাকৰ ভিতৰত এজন ডাঙৰ পণ্ডিত। আৰু আজিলৈকে আমি শুনা নাই যে বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত কোনোবাই প্ৰশ্ন উত্থাপন কৰিব খুজিছে বা পাৰিছে, এইটো আমি শুনা নাই। গতিকে দুজন মই বৰ্ডৰ সন্মানীয় সদস্যৰ কথা আপোনালোকক কৈ দিলো। এজন আছিলে তাবুৰাম টাইট ডাঙৰীয়া, আনজন হ'ল বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া। তৃতীয়গৰাকী আছিলে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ MIL বিভাগৰ হেড। আৰু চতুৰ্থগৰাকী আছিলে ডক্টৰ লীলাৱতী বৰা শইকীয়া বাইদেউ, তেখেত আছিলে অসমীয়া বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেড, মুৰব্বী অধ্যাপক। গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী, ডক্টৰ লীলাৱতী শইকীয়া বৰা, বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইট, এই চাৰিজনৰ পণ্ডিতৰ, এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে। 3 দিন ধৰি বহুত ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে। 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে। আৰু ইণ্টাৰভিউ হোৱাৰ পাছত অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাই। তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা, আৰু 2জন কংগ্ৰেছৰ বিধায়ক আছিলে। পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা বিধায়ক আছিলে, আৰু সেই সময়ৰ আটাইতকৈ যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে। তেওঁলোকে সংবাদমেল দিছিলে, আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া চিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে, আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছিলে। গতিকে অখিল গগৈৰ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো ফেভাৰটো পোৱাই নাই। চাকৰি পোৱাৰ পাছত তেওঁ চাকৰি জইন কৰিব নোৱাৰাকে ৰৈহে থাকিবলগীয়া হৈছিল। তাৰ পাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিলে। পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিলে এপইণ্টমেণ্টটো, তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰতো এনেকে কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয়, তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে, আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে। গতিকে মই আপোনালোকক এই কাহিনীটো কোৱাৰ পাছত এতিয়া আপোনালোকে নিজে কওক যে কোন নৈতিকতাৰ পিনৰ পৰা আমি নিজে নিজে চাকৰিটো এৰি দিম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।